তেনেকুৱা কোনোবা ক্ষুব্ধ কংগ্ৰেছীয়ে কিবা যোগাযোগ কৰিছে নেকি? চাওক, কংগ্ৰেছৰ টিকেট দিয়াটোৰ যিটো পৰম্পৰা, তেওঁলোকৰ পইচা লৈ টিকেট দিয়া, তেওঁলোকে জাত পাতৰ ৰাজনীতি কৰা, তেওঁলোকে উচ্চ নিচৰ ৰাজনীতি কৰা, এইটো কংগ্ৰেছৰ পৰম্পৰা। কংগ্ৰেছে টিকেট পইচা দি বিক্ৰী কৰোঁতে এতিয়া কংগ্ৰেছৰ টিকেট কিনোটা মানুহে নাইকিয়া হৈ গৈছে, তেওঁলোকৰ প্ৰাৰ্থীয়ে নোপোৱা হৈছে অসমত। এইবাৰ ইলেকশ্যনটোত মই সদায় কৈ আছিলোঁ, আজি প্ৰেছ মিডিয়াকো আজিও কৈছোঁ, আপোনালোকে এই ইলেকশ্যনটো আপোনালোকে সমীক্ষা এটা কৰিব যে কংগ্ৰেছে ক'ত ক'ত প্ৰতিদ্বন্দ্বিতা কৰিছে, ক'ত ক'ত প্ৰাৰ্থী আগবঢ়াইছে, কিমান ছিটত প্ৰাৰ্থী আগবঢ়াইছে, তাতেই পাৰ্টীটোৰ গণভিত্তিটো গম পাব। মানে কেণ্ডিডেট দিবলৈ মানুহ নাই, কেণ্ডিডেট কাৰোবাক দিছে যদি মাতি আনি পেলাই কেণ্ডিডেট দিছে, জিকাৰ উদ্দেশ্যৰে দিয়া নাই যে মোৰ প্ৰেজেঞ্চটো আছে, যে মই এইটো সমষ্টিত মোৰ প্ৰেজেঞ্চটো আছে, এই কাৰণে মানুহে টিকেট দিছে, সেইকাৰণে আস্থাটো নাইকিয়া হৈ গৈছে। মই ভাবোঁ কংগ্ৰেছে এতিয়া ইলেকশ্যনত সময় নষ্ট নকৰি পাৰ্টিটো বনাব লাগে, পাৰ্টিটোৰ কাৰণে আত্মপৰ্যালোচনা কৰিব লাগে, পাৰ্টিটো কেনেকৈ ভালকৈ কৰিলে আৰু 15-20 বছৰ কষ্ট কৰিলে ডেফিনেটলি 20-25 বছৰ পাছত তেখেতসকলে ভাল দিন এটা দেখাব। তাৰে আমি 4টাতে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু 2টা সমষ্টি, বহমপুৰ জিলা পৰিষদীয় সমষ্টি, যমুনামুখ জিলা পৰিষদীয় সমষ্টি, 2টা কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী আছিলে, 2গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেখেতসকলে নিষ্ঠা দেখুৱাই আগবাঢ়ি আহিছে। আমাৰ লগত আছে বহমপুৰ জিলা পৰিষদৰ প্ৰাৰ্থী তলীয়া কংগ্ৰেছৰ পৰা পাৰ্বিন চুলতানা ডাঙৰীয়ানী, তেওঁ যোৱাকালিলৈকে কংগ্ৰেছত আছিলে, যোৱাকালিও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিছিলে, আজি তেওঁ আহিছে, স্ব ইচ্ছাৰে আহিছে, আমাক কৈছে যে আমি আপোনালোকৰ লগত থাকিব বিচাৰিছোঁ, আমি প্ৰাৰ্থিত্ব নিদিওঁ। আৰু সেইকাৰণে আমি 2টা ছিট বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছোঁ, বহমপুৰ আৰু যমুনামুখ সমষ্টি। আৰু যমুনামুখ পাৰিষদীয় সমষ্টিত আমাৰ মাজত জয়লাভ কৰিছে কৰবী বৰদলৈ ডাঙৰীয়ানী, তেওঁ কৰবী বৰদলৈ আমাৰ লগত আছে। তেওঁৰ এজন জুৰি দাসে দিছিলে প্ৰাৰ্থিত্ব, জুৰি দাসেও তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। জুৰি দাস ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলে, তেওঁ অলপ দলীয় কাৰোবাৰ লগত অলপ মতানৈক্যৰে তেওঁ দলৰ পৰা গৈছিলে, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ওলাইছিলে। আজি ৰাতিপুৱা মোৰ ওচৰলৈ আহি কৈছে যে আমি এইটো দুজনৰ মাজত কাজিয়াতহে খোবত দিছিলোঁ, আমি তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। আৰু আজি 2গৰাকী প্ৰাৰ্থীয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আদৰ্শ দেখুৱাইছে, ছাপৰ্ট দেখুৱাইছে, আৰু আমাৰ 2টা পাৰিষদীয় সমষ্টি আজি আমি জয়লাভ কৰিছোঁ। মানে আপোনালোকে নিৰ্বাচনৰ ভাল খবৰ কি, আমাৰ প্ৰায় 10টা, আমাৰ টোটেল 28টা আঞ্চলিক পঞ্চায়তৰ আমি টোটেল আছে পঞ্চায়ত, তাৰ ভিতৰত আমি 5টা অসম গণ পৰিষদ মিত্ৰ দলক আমি এৰি দিছিলোঁ। আমাৰ লগত 23টা আঞ্চলিক পঞ্চায়ত আছিলে, 23টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমি প্ৰায় 10টা আঞ্চলিক পঞ্চায়তত আমি আনকণ্টেষ্টেড জিকিছোঁ, আৰু মাত্ৰ 13টাতহে আমাৰ মাজত ইলেকশ্যন হ'ল। জিলা পৰিষদ সমষ্টি আৰু ক'ৰবাত তেনেকুৱা হৈছে নেকি? মই গম নাপাওঁ ক'ত হৈছে, কিন্তু মই বহমপুৰ সমষ্টিটো জানো, কাৰণ এতিয়াতো নমিনেশ্যনৰ স্ক্ৰুটিনাইজ চলি আছে। এইটো আজি ফাইনেল নটিছখন হৈছে। আমি যিহেতু 2জনে, আমাৰ 2গৰাকী প্ৰতিদ্বন্দ্বী আমাৰ লগত আছে, 2গৰাকী প্ৰতিদ্বন্দ্বী ৰিজিগনেশ্যন দি আহিছে, সেইকাৰণে আমি ক'ব পাৰিছোঁ যে আমাৰ তেওঁলোকে মনোনয়ন প্ৰত্যাহাৰ কৰিছে 2গৰাকী প্ৰতিদ্বন্দ্বী। আৰু যদি 17 তাৰিখলৈকে আছে সময়, 17 তাৰিখলৈকে আৰু কোনফালে যায়, আৰু কোনোবা আহিব নেকি? তেনেকুৱা যোগাযোগ একো চলা নাই, কিন্তু আমি দেখিছোঁ 17 তাৰিখলৈকে বহুত দিন বাৰিষা, মানে এতিয়া বতৰ পৰিৱৰ্তন নহ'ব জানো, বহাগ বিহু আহি আছে, বতৰৰ লগে লগে আকৌ নতুন খবৰো আহিব পাৰে, নতুন বহাগত আৰু নতুন খবৰো আহিব পাৰে। সেইকাৰণে যিখিনি আজিৰ খবৰ, এতিয়াৰ খবৰ, 2গৰাকী আমি জয় হৈছোঁ আৰু 10গৰাকী আঞ্চলিক পঞ্চায়ত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছোঁ। চৰকাৰৰ লগত হাতে হাতে আমি আগবাঢ়িব বিচাৰিছোঁ, ৰাইজৰ এটা কামনা কৰি। হয়, মই 2 নং যমুনামুখৰ কৰবী বৰদলৈ হয়। উন্নয়নমূলক কাম কাজত সন্তুষ্ট মই তেওঁৰ প্ৰতি আগ্ৰহী হৈ আহিছোঁ, স্বইচ্ছাৰে আহিছোঁ। মই দলক কোনো হেৰি দিব নিবিচাৰোঁ, কিন্তু মই তেওঁ কাম কাজত সন্তুষ্ট হৈ, আমাক লাগে ডেভেলপমেণ্ট, যিহেতুকে হৈ আছে, সেই বুলিয়ে মই আহিলোঁ। আপুনি কোনো সমষ্টিৰ পৰা? বহমপুৰৰ পৰা। আজি কৰিছোঁ। ঠিক আছে। আৰু এগৰাকী আছিলে?